দৌৰিব নালাগে, লং জাম্প মাৰিব নালাগে, খোজ কাঢ়িব নালাগে, যেনেকৈ ফৰেষ্টত তোমালোকক 4 ঘণ্টাৰ ভিতৰত দিয়ে ল'ৰাসকলক 26 কিলোমিটাৰ আৰু ছোৱালীসকলক দিয়ে 16 কিলোমিটাৰ খোজ কাঢ়িবলৈ। আৰু ৰিটেন টেষ্টটো নহয়, ভাইভা হিচাপত যিটো এটা লোৱা হয় বা অৰেল টেষ্ট, সেইটো তেনেকুৱা নহয় এই ইণ্টাৰভিউত। বন্ধুসকল, তোমালোকে ঠিকেই শুনিছা, আজি ভিডিঅ'টো ঠিকেই চাবলৈ আৰম্ভ কৰিছা যে নতুনকৈ গ্ৰেড 4 ইণ্টাৰভিউ হ'বলৈ গৈ আছে। যিসকলে এইবাৰ গ্ৰেড 4 ইণ্টাৰভিউ দিব তেওঁলোকৰ বাবে এই ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ 50 মাৰ্কৰ পৰা ভিত্তি কৰি এই গ্ৰেড 4 ইণ্টাৰভিউ চিলেকশ্যন কৰা হয়। ৰিটেন টেষ্ট নহয়, লং জাম্প নহয়, ৰানিং নহয়, খোজ কঢ়া নহয়, আৰু লগতে আমি যিটো অৰেল বা ভাইবা বুলি কওঁ সেইটো সেই তেনেকুৱা নিচিনা নহয়। কিন্তু অৰেল বা ভাইবা টেষ্ট এটা হয় 50 মাৰ্কৰ, 50 মাৰ্কৰ হয়। বেলেগত যেনেকৈ 5 নম্বৰ হয়, কিন্তু এইটো নহয়, এইটো অনলি 50 মাৰ্কৰ পৰা ভিত্তি কৰিয়ে অৰেল বা ভাইবা টেষ্টটো হয়। আৰু সেই 50 মাৰ্কতে তোমালোকক চিলেকশ্যন কৰায়। কিন্তু কেনেকৈ গোটেইখিনি A to Z আপডেট দিম, গোটেইখিনি কথা তোমালোকক জনাই দিম, ভালদৰে বুজাই দিম, ভালদৰে ভিডিঅ'টো মন কৰিবা, শেষলৈকে চাবা। যিসকলে এতিয়া গ্ৰেড 4 ইণ্টাৰভিউৰ বাবে ৱেইট কৰি আছা, বা গ্ৰেড 4 এডমিট কাৰ্ড কেতিয়া হ'ব, ইণ্টাৰভিউ কেতিয়া হ'ব, কেনেকৈ কি প্ৰচেছ হয়, কেনেকৈ চিলেকশ্যন কৰোৱাই গ্ৰেড 4ত A to Z তোমালোকৰ ডিটেইলছত জনাই দিম। এই ভিডিঅ'টো একদম শেষলৈকে চোৱা। নমস্কাৰ, মই নীলোৎপল শইকীয়া। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গ্ৰেড 4 ইণ্টাৰভিউ চিলেকশ্যন প্ৰচেছ কেনেকৈ কি হিচাপত হয়। ইয়াত যিহেতু এই প্ৰচেছখিনি নহয়, মই তোমালোকক ভিডিঅ'টো আৰম্ভণিতে কৈ দিছোঁ, কোনো ধৰণৰ ৰানিং, লং জাম্প বা ৰিটাৰ্ণ টেষ্ট তেনেকুৱা নহয়। এতিয়া কেনেকৈ চিলেকশ্যন কৰোৱা হ'ব গোটেইখিনি সবিশেষ আজি এই ভিডিঅ'টোত জনাই আছোঁ। এতিয়া মন কৰিব, তোমালোকে যোনদিনাখন গ্ৰেড 4 ইণ্টাৰভিউটো দিবলৈ যাবা, গ্ৰেড 4 ইণ্টাৰভিউটো যোনদিনাখন তোমালোকে দিবলৈ যাবা, ফাৰ্ষ্টে তোমালোকে যি পজিশ্যনত যাবা একদম ঠিক কৰি যাবা। মানে মই ড্ৰেছ পাতিৰ কথা কৈছোঁ, ড্ৰেছ পাতি ভালদৰে পিন্ধি যাবা। ল'ৰাসকলক কৈছোঁ, পাৰিলে হোৱাইট চাৰ্ট, ব্লেক পেণ্ট পিন্ধি যাবা। এটা ড্ৰেছত যাবা আৰু মুঠতে, কাৰণ এটা আমি ইণ্টাৰভিউ দিবলৈ গৈ আছোঁ। যদি চিলেকশ্যন হৈ যায়তো চাকৰি হৈ গ'ল, তেনেকুৱা নিচিনা কথা। গতিকে ল'ৰাসকলক কৈছোঁ ড্ৰেছ পাতি ভালদৰে পিন্ধি যাবা, আৰু ছোৱালীসকলকো কৈছোঁ ড্ৰেছ পাতি খুব ভালদৰে পিন্ধি যাবা। যেনেকৈ আমাৰ অসমীয়া সাজপাৰ, চাদৰ মেখেলা। তাত গৈ পেলাই ফৰক এটা পিন্ধি গৈছোঁ, কিবা এটা পিন্ধি গৈছোঁ, সেইবোৰ কাম নকৰিবা। এতিয়া আমাৰ এডমিট কাৰ্ডখন দিব অক্টোবৰ মাহতে, আমাৰ গোটেই পোষ্টৰ ইণ্টাৰভিউত এডমিট কাৰ্ড দি দিব। এডমিট কাৰ্ড দি দিব, বা 2 এদিন দেৰি হ'ব পাৰে, কিন্তু অক্টোবৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব এডমিট কাৰ্ড দিয়া। ইণ্টাৰভিউ গ্ৰেড 4 ইণ্টাৰভিউটো অলপমান দেৰি হ'ব, হয়তো নেক্সট ইয়েৰ পাবগৈ, জানুৱাৰী মান পাবগৈ, বা জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱা মানত গ্ৰেড 4 ইণ্টাৰভিউটো হ'বগৈ পাৰে, বা যদিও নহয় ডিচেম্বৰ মাহত গ্ৰেড 4 ইণ্টাৰভিউটো হৈ যাব। কাৰণ গ্ৰেড 4 কোনো ধৰণৰ ৰানিং, লং জাম্প এইখিনি নহয়। বাকী নৰ্মেল পষ্টখিনিতো অক্টোবৰ মাহতে তোমালোকে এডমিট কাৰ্ড দি নৱেম্বৰ মাহৰ পৰা দৌৰা ষ্টাৰ্ট কৰাই দিব, ফিজিকেল টেষ্ট পাতি দিব। কিন্তু গ্ৰেড 4 এতিয়া ইণ্টাৰভিউটোৰ কথা কৈছোঁ, অক্টোবৰ মাহত তোমালোকে এডমিট কাৰ্ড পাই যাব। যদি নোপোৱা 2 দিন দেৰি হ'লেও ইণ্টাৰভিউ হ'ব, সেইটো চিন্তা কৰিব নালাগে। 50 মাৰ্কৰ পৰা ভিত্তি কৰি চিলেকশ্যন কৰোৱাব তোমালোকক। কৈছোঁ ড্ৰেছ পাতি একদম খুব ভালদৰে পিন্ধি যাবা। আৰু তোমালোকে বহুত পষ্টত এপ্লাই কৰি থৈছে, কিছুমানেতো 3টা-4টা পষ্টত এপ্লাই কৰি থৈছে। আৰু এতিয়া গ্ৰেড 4 পষ্ট বহুখিনি আছে, বাৰবাৰ আছে, চাফাই কৰ্মচাৰী আছে, কুক আছে, ধুবি আছে, এনেকুৱা বহুখিনি পষ্ট আছে। সকলোৰে ইণ্টাৰভিউ এক্সট্ৰাকৈ হ'ব, এক্সট্ৰাকৈ ডেটত হ'ব ইণ্টাৰভিউ। আৰু একেটা ভেন্যুত কেতিয়াবা পৰিব পাৰে, কেতিয়াবা নপৰে। কাৰোবাৰ গুৱাহাটীত পেলাব, কাৰোবাৰ বা গুৱাহাটীত পেলালেও বেলেগ এটা চেণ্টাৰত পেলাব, তেনেকুৱা। ইণ্টাৰভিউটো তেনেকুৱা হ'ব, সকলো ইণ্টাৰভিউ বেলেগ বেলেগ হ'ব। ল'ৰা এক্সট্ৰাকৈ এটা লাইন হ'ব, ছোৱালী এটা লাইন হ'ব, তেনেকৈ হ'ব। বা ল'ৰাক কেতিয়াবা ফাৰ্ষ্টে মাতি দিব, বা ছোৱালী কেতিয়াবা ফাৰ্ষ্টে মাতি দিব, তেনেকুৱাকৈ হ'ব। ইণ্টাৰভিউসমূহ সকলোবিলাক ইণ্টাৰভিউ এক্সট্ৰাকৈ হ'ব। যদি তোমাৰ ডেটটো আজি চাফাই কৰ্মচাৰীত পৰিছে, চাফাই কৰ্মচাৰী তোমালোকে সকলোৱে যোনে যিমান গ্ৰেড 4 পষ্টত এপ্লাই কৰিছা, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ যাবা। লগতে গভৰ্ণমেণ্টৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লৈ যাবা, বা কোক হোটেলৰ হ'লেও ৰেজিষ্টাৰ্ড NGO বা য'ৰ পৰা বিচাৰিছে তাৰ পৰা লৈ যাবা, বা মিউনিচিপালিটি বৰ্ড যিটো চাফাই কৰ্মচাৰী বিচাৰিছে তাৰ পৰা লৈ যাবা, বা SSCৰ পৰা তোমালোকে এইটো গম পোৱা যায়, চেণ্ট্ৰেল চিলেকশ্যন কাউন্সিল বুলি কয়। মানে যিবিলাক ডকুমেণ্টছ লৈ যাবা, এক্সট্ৰা মাৰ্ক তোমালোকক দিব, এক্সপিৰিয়েঞ্চৰ পৰা ভিত্তি কৰি লৈ যাবা। সেইখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিবই, সেইখনৰ পৰা ভিত্তি কৰি তোমালোকক মাৰ্ক দিব। 50 মাৰ্কৰ পৰা ভিত্তি কৰি তোমালোকৰ ড্ৰেছ পোছাকক থাকিব মাৰ্ক নম্বৰ, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব মাৰ্ক। আৰু তোমালোকক প্ৰথমতে হাইট জুখিব, চেষ্ট জুখিব, ল'ৰাসকলক কিমান হৈছে নাই হাইট চেষ্ট জুখিব, আৰু ৱেটো জুখিব। ৱেটত যদি একেবাৰে ৱেট কমি আছে, কেঞ্চেল কৰি দিব, কিন্তু পৰাপক্ষ নকৰে। কিন্তু হাইট চেষ্ট ৱেট ফাৰ্ষ্টে জুখিব, হাইট ৱেট চেষ্ট এইখিনি জোখাৰ পিছত ছোৱালী হ'লে ৱেট আৰু হাইট জুখিব।
জোখাৰ পিছত তোমালোকক ভাইবা দিবলৈ লাইন পাতি থ'ব, এজন এজনকৈ মাতিব বা তাত চিৰিয়েল হিচাপত তোমালোকে যিটো কুপন কোড দিব, কুপন কোড মানে তোমালোকক ভাইবা দিবলৈ মাতিব। কাৰণ যোৱাবাৰো যিহেতু মই ইণ্টাৰভিউ দিব আছোঁ, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, মোৰ নিজা হিচাপত তেনেকুৱাই হয়, কাৰণ মই নিজে দি পাইছোঁ। গতিকে সেই কুপন কোড দিব, চিৰিয়েলি যাব লাগিব, 1 2 3 তেনেকৈ মাতিব, বোলে 5 নম্বৰত তুমি আছা, তোমাক তেতিয়া মাতিলে বোলে আহা, তুমি কোনটো পোষ্টৰ বাবে আহিছা, বোলে মই চাফাই কৰ্মচাৰী বুলি আহিছোঁ, বোলে মই বাৰবাৰৰ বাবে আহিছোঁ, বোলে মই বেলেগ তোমালোকে ধবিৰ বাবে আহিছোঁ, হয় তুমি কাম ক'ত কৰিছিলা সুধিব, যোনে যোনটো পোষ্টত তুমি কাম ক'ত কৰিছিলা, তুমি ক'ব লাগিব, উত্তৰ দিবা, সেইটো তুমি ক'ত কৰিছা সেইটো তুমি জানা, মইতো নাজানিম। গতিকে তুমি কামটো ক'ত কৰিছিলা আৰু এই চাকৰিটো তোমাক কিয় প্ৰয়োজন, ইম্পৰ্টেণ্ট কিছুমান আজি ভিডিঅ'টো কথা কৈ আছোঁ, মন কৰিবা। তুমি কামটো ক'ত কৰিছিলা সেইটো সুধিব, আৰু তোমাক এই চাকৰিটো কিয় প্ৰয়োজন, এই চাকৰিটো কিয় কৰিব বিচাৰিছা, তেনেকুৱা ধৰণৰ কথা, সেইখিনি কথা সুধিব তোমালোকক। আৰু সেই কথা যিবিলাক তোমালোকক সুধিব, নাম এড্ৰেছ সেইটো বাদেই দিছোঁ, সেইটোতো সুধিবই বা নুসুধিলেও নাই, সেইটো ইমান তেনেকৈ নুসুধে। কিন্তু তোমালোকে যিটো পজিশ্যনত যাবা সেইটো পজিশ্যনৰ পৰা ভিত্তি কৰি তোমালোকক কুৱেশ্যনবোৰ সুধিব। তোমালোকে জধলা মধলাকৈ গ'লা, নামটো সুধি পঠিয়াই দিব। যদি তোমালোকে এটা ভাল মাইণ্ডছেট লৈ গৈছা, পূৰা ফিজিকেল ফিট হৈ খুব ধুনীয়াকৈ গৈছা, মেমক বা ছাৰক তোমালোকে নমস্কাৰ জনাইছোঁ, খুব ভালদৰে বোলে চকীখনত যেতিয়া বহিবলৈ দিছে তেতিয়াহে তুমি বহিছা, চকীখনত বোলে তোমাক বহিবলৈ দিয়াই নাই, তুমি বোলে ধচকৈ খাই একদম বহিয়ে দিছাগৈ, বোলে ঠেং চেং মেলি বা একদম ভৰি উঠাই, সেইবিলাকতো নকৰিবাই। তুমি যেতিয়া যাবা, মাতিব আমুক নম্বৰ এজন কেণ্ডিডেট আহা, নামটো সুধিব, নামটো কৈ দিবা ধুনীয়াকৈ, বা নুসুধিলেও তুমি নিজে নমস্কাৰ দিবা, বাইদেউ মই এইটো, তোমাক সুধিবই কিহৰ কাৰণে আহিছা, ক'ৰ পৰা আহিছা, সেইবিলাক ডিটেইলছক সুধিব, খুব ধুনীয়াকৈ স্পষ্টকৈ ক'বা, কনফিডেঞ্চ লেভেলত ক'বা। নাৰ্ভাছ ফিল একেবাৰে নকৰিবা, নাৰ্ভাছটো লাগে কিন্তু এনেকুৱা নহয় আৰু, নাৰ্ভাছ অকণ লাগে, ইমান ফুল অভাৰ কনফিডেঞ্চো বেয়া। আৰু পুৰা ষ্ট্ৰংলি কথাখিনি ক'বা, এইখিনিৰ ওপৰত ভিত্তি কৰি চিলেকশ্যন কৰাব। আৰু এটা পাছিং মাৰ্ক থাকে 33, এইটো পাৰ্চেণ্ট বুলি লিখা হৈছে, পৰাপক্ষত তোমালোকে এই 50ৰ ভিতৰত 33% নধৰি এইটো মাৰ্ক বুলি ধৰি থোৱা। কাৰণ এইবাৰ টোটেল পোষ্ট প্ৰায় 368 নে মানে 400ৰ ওপৰত, 400 মান পোষ্ট আছে, 368 বা 400 টোটেল পোষ্ট আছে। আৰু গ্ৰেড 4 যিমানখিনি ওলাইছে গোটেইখিনি পোষ্টৰ ইণ্টাৰভিউ এবাৰতে হ'ব, এক্সট্ৰাকৈ মাতিব, সেইটোতো জানাই চাই। কিন্তু তোমালোকক সেই 50 মাৰ্কৰ পৰা ভিত্তি কৰি তোমালোকক চিলেকশ্যনটো তেনেকৈ কৰাব। 33 সেইটো পাৰ্চেণ্ট নধৰি 50ৰ ভিতৰত সেইটো নম্বৰ ধৰি থোৱা। তাত তোমালোকে ভাল মাৰ্ক তোমালোকে যোনে যিটো হিচাপত আনিব পাৰে সেইটো তোমালোকৰ ক্ৰেডিট, সেইটো তোমালোকৰ ভাল, বোলে 50ৰ ভিতৰত মই 50 পাই দিছোঁ। কিন্তু কোনে কিমান মাৰ্ক পাইছে, কাক কিমান নম্বৰ দিছে সেইটো শ্ব' নকৰে, অফিচিয়েলিভাৱে সেইটো এনাউন্সমেণ্ট ঘোষণা নকৰে। লাষ্টত মেৰিট মাৰি দিব, বোলে আমুকৰ নাম আহিল, আমুকৰ নাম নাহিল, তেনেকুৱা। তেতিয়া পিছত কৈ লাভ নাই, কিন্তু সেইটো অফিচিয়েলভাৱে তাত নিদিয়েও, কৈও ঘোষণাও কৰে। তোমালোকে যি ভাইবা দিবলৈ গ'লা, যি তোমালোকক নাম ছিগনেচাৰ বা তোমালোকক যি সুধিলে ক'ব পাৰিছোঁ, নোৱাৰিলে নাই, তাতে মেম বা ছাৰে তোমালোকক বৰ্ড তেওঁৰ সন্মুখত টেবুলৰ সন্মুখত যিখন কাগজ থাকিব, কাগজ বা তেওঁলোকৰ নোট বহি নিশ্চয় থাকে, তাত লিখিব তেওঁলোকে কিমান নম্বৰ দিছে সেইটো তেওঁলোকৰ পাৰ্চনেল কথা, তাত তোমালোকক নেদেখুৱায়। সেইটো তেওঁলোকে যি নম্বৰ দিলে সেইটোৱে আৰু বোলে 50 পাই থ'লা, তেতিয়াতো চাকৰিটো তোমাৰতো নিশ্চিত হয়, সেইটো নিশ্চিত হয়। আৰু এতিয়া মই কৈছোঁ যে আৰু এটা ওপৰত ভিত্তি কৰি তোমালোকক চিলেকশ্যন কৰা হ'ব। সেইটো মষ্ট ইম্পৰ্টেণ্ট হৈছে, যদি 50ৰ ভিতৰত যদি দুজনে 45 পূৰা পাই থৈছে, দুইজনে সমান মাৰ্ক, যাৰ হাইটটো বেছি তেওঁক চিলেকশ্যন কৰাই দিব, বা যাৰ বয়সটো বেছি তেওঁক চিলেকশ্যন কৰাই দিব। সেইটো অফিচিয়েল নটিফিকেশ্যন এটা লিখা হৈ আছে, গ্ৰেড 4 যিখিনি পোষ্ট ওলাইছে তাত নটিচখন চোৱা, তলতে লিখা হৈছে খুব ধুনীয়াকৈ, সমান নম্বৰ পালা, হাইট আৰু ডেট অফ বাৰ্থৰ পৰা ভিত্তি কৰি চিলেকশ্যন কৰা হ'ব। কিন্তু কাটচিট কেতিয়াবা কাৰোবাৰহে নিমিলিব পাৰে, ইমান সমান নম্বৰ পইণ্টত মিলাটো ইমান ইজি নহয়। গতিকে সেইটো কথা বাদ দিয়া, খালি ভালদৰে ইণ্টাৰভিউ দিবলৈ চেষ্টা কৰা। আমাৰ পৰিৱেশটোত আৰু চাৰিপাশটোত য'ত যি আছে সেইখিনিক লৈ মন কৰিবা, অসমৰ চাৰিসীমা বাকী ক'ত কি আছে, এনেকৈ নৰ্মেল কিছুমান কুৱেশ্যন ঘপককৈ সুধি দিয়ে, কিন্তু নৰ্মেল যদিও আমি কেতিয়াবা নাজানো, ঘপককৈ সুধি দিব বোলে আমুক চনত মুখ্যমন্ত্ৰী কোন আছিল, তেতিয়াতো নাৰ্ভাছ আহিব, তেনেকুৱা নিচিনা কথা। আজিৰ তাৰিখতো নৰ্মেল কোনো কুৱেশ্যনেই নাই, ঘপককৈ সুধে, তুমি জানি থকা কুৱেশ্যনটো ঘপককৈ সুধিলে তুমি নোৱাৰা সেইবিলাক, তেনেকুৱা নিচিনা কথা। গতিকে কুৱেশ্যনো নুসুধা নহয়, কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি তোমালোকক চিলেকশ্যন কৰা হ'ব। গতিকে ইমানে প্ৰচেছবোৰ তেনেকুৱাই, তোমালোকে সেইটো আৰু তোমালোকক যিটো হিচাপত আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এনেকৈ তোমালোকক চিলেকশ্যন কৰা A to Z তোমালোকক বুজাই দিছোঁ, আৰু বৰ বিশেষ ইয়াত কোনো তেনেকৈ এক্সট্ৰাকৈ একো বুজাই দিব নোৱাৰিব আৰু। গতিকে ড্ৰেছ পোছাকৰ পৰা আদি কৰি একদম ইণ্টাৰভিউ লাইন হোৱাৰ পৰা একদম ছাৰ মেম ওচৰত যোৱাৰ পৰা একদম ছাৰ মেম হঁতৰ ওচৰৰ পৰা একদম গুচি অহালৈ, একদম মানে ইণ্টাৰভিউ শেষ হোৱালৈকে একদম তোমাৰ একদম নিজৰ পজিশ্যনত থাকিব, ভালদৰে থাকিবা।
গতিকে সেইবিলাক মাৰ্ক, ড্ৰেছ পোছাক মাৰ্ক, কুৱেশ্যনৰ মাৰ্ক, কি কেনেকৈ কৈছা, তোমালোকৰ নেচাৰ কেনেকুৱা, এইবিলাক খুব ধুনীয়াকৈ পৰিপাতিৰ পৰা আদি কৰি তাৰ পৰা ভিত্তি কৰি মাৰ্ক দিব আৰু তেনেকৈ তোমালোকক চিলেকশ্যন কৰা হ'ব এইবাৰ গ্ৰেড 4 ইণ্টাৰভিউ। গতিকে ইণ্টাৰভিউ হ'বলৈ গৈ আছে খুব সোনকালে বুলিও নকওঁ, খালি বছৰৰ শেষতে হ'ব তোমালোকৰ গ্ৰেড 4 ইণ্টাৰভিউ আৰু অক্টোবৰ মাহতে বাকী পষ্টখিনিও তোমালোকে আপডেট পাই যাবা। মাজত মাত্ৰ 5 মাহ আছে বুলি ধৰি থোৱা। গতিকে আজি এই ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা। কোনোবা যদি নতুনকৈ আহিছিলে চেনেল বা পেজটো ফ'ল' ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ। জয় অসম।